বিভিন্ন জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় নেতাসকলৰ নেতৃত্বাত সাম্প্ৰতিক সময়ত বিটিআইডিত কেৱল বিটিআইডিতে নহয় সমগ্ৰ অসমজুৰি বংশবৃক্ষ পৰীক্ষণৰ কাম তথা সংযোগী নথিপত্ৰ মহিলাসকলৰ পৰীক্ষণৰ কাম চলি আছে। ইমান সুস্থ পৰিৱেশৰ মাজত চলি আছে সেইখিনি কাম, তাৰ মাজতো কিছু জটিলতা ইতিমধ্যে দেখিবলৈ সক্ষম হৈছে, ৰাইজে ধৰা কৰি পেলাবলৈ সক্ষম হৈছে। এই কথা বতৰাবোৰ আমি উপায়ুক্ত মহোদয়সকলক কিছুমান প্ৰগ্ৰামৰ জৰিয়তে আজি অৱগত কৰালোঁ আৰু সেইবোৰৰ এক ক্ষীপ্ৰ সমাধানৰ ব্যৱস্থা আমি বিচাৰিছোঁ। কিয়নো প্ৰকৃত ভাৰতীয় নাগৰিকে কোনো পথেই কাগজ পাতিৰ নামত বা কিছুমান বিষয়ববীয়াত উদ্দেশ্য প্ৰণোদিত মহিমতালিত হাৰাশাস্তিৰ সন্মুখীন নহওক, এই কথাটো আমি উপায়ুক্ত মহোদয়সকলক আজি অৱগত কৰাইছোঁ। আৰু চাওক, জাননীবোৰ যিবোৰ দিয়া হয় এলৱাই জাক বুলি কোৱা হয়, যিবোৰ দিয়া হয় সেইবোৰ উপযুক্ত সময়ত দিয়া নহয় মানুহখিনিক। সেইকাৰণে মানুহবোৰে শাৰীৰিক তথা মানসিকভাৱে সাংঘাতিক ধৰণে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ এটা পৰিৱেশ গঢ়ি উঠিছে। তাৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছোঁ। মানুহখিনিক উপযুক্ত সময়ত উপযুক্ত সময় দি পেলাই তেওঁলোকক পৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে, এলৱাইৰ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে। আমি কথা বতৰাবোৰ বেছি মহোদয়ক জনাইছোঁ। আজি মুছলপুৰত আমি নিজে আছিলোঁ, আমাৰ শালমাৰী জিলা সমিতি, আমাৰ তামোলপুৰ জিলা সমিতি আৰু মুছলপুৰ জিলা সমিতিৰ নেতৃবৃন্দক লৈ পেলাই তাৰপিছত ধৰক কিছুমান কথা বতৰা আছে, যেনেকুৱা লাট মণ্ডলসকলে যিবোৰ সংযোগী পত্ৰ প্ৰদান কৰিছে, এই সংযোগী পত্ৰসমূহ তেওঁলোকৰ ছিগনেচাৰ থকাটো সত্য, কিন্তু সেই সত্যতা তেওঁলোকে কিবা ৰেকৰ্ড মেইনটেইন নকৰাত দোহাই দি পেলাই সেই মানুহখিনিক এই প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখাৰ এক প্ৰক্ৰিয়া সাংঘাতিক ধৰণে গা কৰি উঠিছে। এই ঘটনাৰ কাৰণে কিন্তু সেই মহিলাসকল বা মহিলাসকলৰ পৰিয়াল কোনো পক্ষেই দায়ী নহয়। যিসকল মণ্ডল বা তেনেকুৱা বিষয়া কৰ্মচাৰীয়ে তেওঁলোকক প্ৰদান কৰিলে সংযোগী পত্ৰখিনি, তেওঁলোকে ৰেকৰ্ড মেইনটেইন কৰিলে নে নকৰিলে সেই কথাখিনি তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। এই কথাবোৰ আমি আজি ডি চি মহোদয়ক জনাইছোঁ। তাৰপিছত ধৰক 2 মে'ৰ পৰা যিটো পৰীক্ষণৰ কাম আৰম্ভ হৈছে, বেছিভাগ অঞ্চলতে দেখা গৈছে যিসকল বিষয়াক নিযুক্তি দিয়া হৈছে তেওঁলোকক কোনো ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা নকৰাকৈ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ ফলত কি হৈছে, সাধাৰণ মানুহে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। পৰীক্ষণৰ কাম ত্বৰান্বিত গতিত যেনেধৰণে আগবাঢ়িব লাগে তেনেধৰণে কিন্তু আগবঢ়া নাই। এই কথা বতৰাবোৰ আমি আজি বিভিন্ন জিলা উপায়ুক্তসকলক অৱগত কৰাইছোঁ। আমি তাৰ ক্ষীপ্ৰ সমাধানত কিবা বিচাৰিছোঁ। বৰ্তমান ভাৰত চৰকাৰ অসম চৰকাৰ যি ৰাজহুৱা বস্তু ব্যক্তিগত খণ্ডক দিয়াৰ কাৰণে যোজা কৰি আছে, এই ক্ষেত্ৰত ABMCৰ ভূমিকা কি হ'ব? আমি ABMCয়ে ইতিমধ্যে চিন্তা চৰ্চা কৰি আছোঁ যে কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে বিজেপি চৰকাৰে এনেধৰণৰ কাৰ্যকলাপ কৰিব বুলি ইতিমধ্যেই গোটেই অসমজুৰি এক বুবা চলি আছে যে এইখন চৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰ নহয়। এইখন চৰকাৰৰ সৈতে অসমীয়াৰ আৱেগ অনুভূতি কোনো পধ্যেই জড়িত নহয়। আজি ৰংঘৰ কওক, কাৰেংঘৰৰ কথা কওক, শিৱদৌলৰ কথা কওক, আজি কাজিৰঙাৰ কথা কওক, সেইবোৰ আমাৰ জাতীয় ঐতিহ্য। এই জাতীয় ঐতিহ্যবোৰক বহিৰাগত কোম্পানীয়ে বা গোষ্ঠীয়ে দখল কৰি পেলাই সেইবোৰক নিষেধ কৰক, সেই কথা অসমীয়া সন্তান হিচাপে কোনেও মানি নল'ব। আৰু আমিও এক কথাত স্পষ্ট যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনেধৰণৰ কোনো কাৰ্য ব্যৱস্থা কৰিবলৈ ল'লে ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিৰোধী ব্যৱস্থা বা আন্দোলন গঢ়ি তোলা হ'ব। আৰু আমি এইখিনিতে আহ্বান জনাব খুজিছোঁ যে দিল্লীৰ যিকোনো সিদ্ধান্ত নিমাতী কইনাৰ দৰে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন অসম চৰকাৰ, সেই অসম চৰকাৰখনে মানি লোৱাটো কিন্তু খুবেই হাস্যজনক আৰু দুৰ্ভাগ্যজনক যে জাতীয় নায়কৰ আখ্যা লৈ পেলাই, অসমীয়া আৱেগ অনুভূতি লৈ পেলাই তেওঁলোক কিবা কৰিলে, কিন্তু সেইজন জাতীয় নায়কৰ নেতৃত্বত আজি অসমৰ জাতীয় সম্পদ, জাতীয় ঐতিহ্য, কলা কৃষ্টি গোটেইখিনি আজি ধ্বংসৰ গৰা হওক আৰু তেওঁ নীৰৱ। সংখ্যালঘু ছাত্ৰ সন্থাই BTID যি 4খন জিলা আছে, 4খন জিলাৰ জিলা উপায়ুক্তসকলক NRC যি সাম্প্ৰতিক জটিলতা কিছুমান দেখা দিছে, বিশেষকৈ বংশবৃক্ষ পৰীক্ষণ তথা মহিলাসকলৰ সংযোগী নথিপত্ৰৰ ওপৰত ভিত্তি কৰি পেলাই সেই যিবোৰ জটিলতা আছে, সেই জটিলতাসমূহ বিস্তৃতভাৱে আমি উপায়ুক্তসকলক আজি অৱগত কৰাওঁ আৰু সেইবোৰৰ আমি ক্ষীপ্ৰ এক সমাধানৰ সূত্ৰ বিচাৰি তেওঁক আবেদন জনাওঁ। কিয়নো চাওক, যিবোৰ এলৱাই প্ৰেৰণ কৰা হৈ আছে ব্যক্তিসকললৈ বা পৰিয়ালসকললৈ, তেওঁলোকক উপযুক্ত সময় দি পেলাই সেইবোৰ প্ৰেৰণ কৰা নহয়, যাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে, মানসিকভাৱে বা শাৰীৰিকভাৱে সাংঘাতিক ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে। উপযুক্ত সময় দি পেলাই সেইসকল ব্যক্তিক তেনেধৰণৰ এলৱাই প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক, সেই দাবী আমি আজি উত্থাপন কৰিছোঁ। দ্বিতীয়তে কথাটো হৈছে যে যিসকল লাট মণ্ডলে হওক
বা এই অন্যান্য বিষয়া কৰ্মচাৰীসকলে হওক যিসকল নথি পত্ৰ মহিলাসকলক সংযোগী পত্ৰ হিচাপে ইতিমধ্যে স্বাক্ষৰ কৰি পেলাই দিনত একাষৰীয়া কৰি থোৱাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা কিন্তু সাংঘাতিক ধৰণৰ সেই কথা আমি ইতিমধ্যে জনাইছোঁ। তৃতীয় কথাটো হৈছে যে মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত NRCৰ কাম চলি আছে। সংখ্যালঘু সম্প্ৰদায় তথা গোটেই অসমৰ ৰাইজে সুন্দৰ আৰু সুস্থভাৱে কিন্তু কৰ্পৰেশ্যন কৰিছে। কৰা সত্ত্বেও আজিৰ দিনত সুপ্ৰিম কোৰ্টৰ গাইডলাইন তথা NRC ডিপাৰ্টমেণ্টৰ যি নিয়ম নীতি আছে সেইসমূহক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বিষয়া কৰ্মচাৰীয়ে নিজৰ মইমতালি তথা উদ্দেশ্য প্ৰণোদিত কিছুমান কথা বতৰা বা স্বাৰ্থ লৈ পেলাই সাধাৰণ মানুহক বা প্ৰকৃত অসমীয়া ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ কিন্তু দৃষ্টিও ইতিমধ্যে নজৰ বা তেনেকুৱা দৃষ্টান্ত কিন্তু আমি ধৰিবলৈ সক্ষম হৈছোঁ বা ৰাইজে ইতিমধ্যে ধৰিবলৈ সক্ষম হৈছে। সেইবোৰ কথাটো আমি মানে DC মহোদয়সকলক অনুৰোধ জনাইছোঁ যে এনেধৰণৰ উদ্দেশ্য প্ৰণোদিত কোনো ধৰণৰ কথা বতৰা উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা NRCৰ ক্ষেত্ৰত যিসকল অফিচাৰ বা বিষয়ববীয়া এনেধৰণৰ মইমতালিৰে মানে কাৰ্য বা ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগিব। নহ'লে গোটেই প্ৰক্ৰিয়াটোতে এটা সাংঘাতিক ধৰণৰ বেমেজালি অহাৰ কিন্তু সম্ভাৱনা আছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যিহেতু এটা শেষ পৰ্যায়, এই শেষ পৰ্যায়ত আমি নিৰপেক্ষ স্থানত অৱস্থান কৰি পেলাই উচ্চতম ন্যায়ালয়ৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অনুসৰি বা NRC ডিপাৰ্টমেণ্টৰ যিমানখিনি গাইডলাইন আছে সেই অনুসৰি বিষয়া কৰ্মচাৰীসকলক আমি আহ্বান জনাইছোঁ আপোনালোকে ইমান দিন সততাৰে যথেষ্টখিনি পৰিশ্ৰম কৰিছে আৰু এইকেইটা দিন আপোনালোকে সততাৰে পৰিশ্ৰম কৰিব বুলি অসমবাসী আশাৰে বাট চাই ৰৈছে আৰু সেইখিনি আপোনালোকে ফলপ্ৰসূ কৰিব। আমি এইখিনি আশা ৰাখিছোঁ।